সংঘ বদনাম কৰিবৰ কাৰণে আপোনালোকে চাহ শ্ৰমিকে সদায় বুৰ্বক নহয় আপোনালোকে বুৰ্বক এটা এশৰীটা সমস্যাত ভুক্তভোগী হৈ আছে আৰু এটাই এতিয়া প্ৰশাসনৰ আগত তোমালোকে থিয় হ'ব লাগিব আৰু প্ৰকৃত শুদ্ধ তথ্য দিব লাগিব তুমি এইটো স্লিপ বনাইছা কালি এইটো স্লিপ বনাইছা তোমাৰ বাৰীৰ এইটো ধনিয়া পাত নহয় ন যেতিয়া পাবা তেতিয়া তুমি ডাইলত লগাই দিবা পৰা খেদা খালে তেওঁ SMS-ৰ পৰা খেদা খালে আৰু ক'ৰ পৰা খেদা খাব এতিয়াও গোলাঘাট জিলাৰ একালৰ BCMS সম্পাদক ভাৰত মণ্ডলৰ বিৰুদ্ধে গোচৰ তেওঁলোকে আনিব লৈছে আমি প্ৰশাসনক বাৰম্বাৰ জনাইছো আজি প্ৰত্যেকটো থানাতে আমি গোচৰ দিছো আজি গোলাঘাট থানা দেৰগাঁও থানা খুমটাই থানা নুমলীগড় থানাত গোলাঘাট শাখাৰ BCMS-এ ভাৰত মণ্ডলৰ বিৰুদ্ধে কৰিছে গোচৰ পাভগোছা সংগঠনৰ পৰা বিপদে পৰিচালিত কৰিছে গোলাঘাট শাখাৰ ভাৰতীয় চাহ মজদুৰ সংঘ মুকেশ জাল নেতৃত্বত চলা সমিতি ভাৰতীয় চাহ মজদুৰ গোলাঘাট শাখাৰ মুকেশ জাল ডাঙৰীয়াই কৈছে একালত থকা ভাৰত মণ্ডলৰ হাতত একো প্ৰমাণ নাই BCMS 642 পঞ্চায়তৰ সকলো খাল সলনি কৰি পোৱা প্ৰচাৰ চলাইছে মণ্ডলে চাহ শ্ৰমিক বিপদে পৰিচালিত কৰিবলৈ ধৰিছে একালৰ BCMS-ৰ সম্পাদক ভাৰত মণ্ডলে গোলাঘাট ভাৰতীয় চাহ মজদুৰ সংঘৰ মুকেশ জাল ডাঙৰীয়াই কৈছে একালত থকা ভাৰত মণ্ডলে সকলো প্ৰমাণ দেখুৱাবলৈ আহ্বান জনাই প্ৰশাসনক গোলাঘাট জিলাৰ সকলো চাহ বাগিচাৰ চাহ শ্ৰমিক আহ্বান মুকেশ জাল ডাঙৰীয়াৰ গোলাঘাট জিলাত পাভত গজা ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতা ভাৰত মণ্ডলৰ পৰা গম পাইছে আপোনালোকে আমি ভাৰতীয় চাহ মজদুৰ সংঘ ভাৰতীয় মজদুৰ সংঘৰ এফিলিয়েটেড এইটো আমি 1969 27 ফেব্ৰুৱাৰীৰ পৰা আমি চাহ মজদুৰ সংঘ ভাৰতীয় চাহ মজদুৰ সংঘ কৰি আছোঁ আৰু দীৰ্ঘদিনৰ পৰা চাহ শ্ৰমিকৰ সৈতে কাম কৰি আছোঁ এই কিছুদিনৰ পৰা তাৰমানে এনেকুৱা হৈছে এই অবৈধ পাভত গজা সংগঠনৰ দৰে ভাৰতীয় চাহ মজদুৰ সংঘক বদনাম কৰিবৰ কাৰণে তেওঁলোকৰ লগত তাৰমানে তেওঁলোকে যিবিলাক তেওঁলোকৰ হাতত অতদিনৰ পৰা তেওঁলোকৰ হাতত এটা বস্তু নাই যি বস্তুৰ হ'ল তেওঁলোকৰ হাতত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নাই তেওঁলোকৰ হাতত এফিলিয়েশ্যনৰ যিটো নেকি তেওঁলোকে উঠাই ল'লোঁ বুলি কৈছে উঠাই লৈও ৰাষ্ট্ৰহিত মজদুৰ হিত উদ্যোগ হিত এতিয়াও ব্যৱহাৰ কৰি আছে 642 ৰেজিষ্ট্ৰেশ্যনটো আমি বাৰম্বাৰ কেছ গৈছোঁ গোলাঘাটত কৈ আছোঁ যে তোমালোকে এইবিলাক কাম নকৰিবা তোমালোকে ইয়াৰ পৰা দূৰত থাকা তেওঁলোকে চাহ শ্ৰমিকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এছাম ব্যক্তি যিটো ভাৰত মণ্ডল আমাৰ গোলাঘাটৰ যিটো নেকি গোলাঘাট শাখা সম্পাদক তেওঁ আছিলে পূৰ্বত পৱন বেদী আৰু অশোক ওৰাং ডাঙৰীয়া থাকোঁতে তেওঁলোকে ভাৰতীয় চাহ মজদুৰ সংঘ কৰিছিলে হয় তেওঁলোকক যেতিয়া নেকি তেওঁলোকে সংবিধান বিৰোধী আৰু ৰাজনৈতিক দলত থকাৰ কাৰণে তেওঁলোকক তাৰমানে আমাৰ ভাৰতীয় মজদুৰ সংঘই ডিজল্ভ কৰিলে তেওঁলোকক এক্সপেল কৰিলে তাৰ পিছতো তেওঁলোকে কৈছে যে আমি ভাৰতীয় চাহ মজদুৰ সংঘ হৈয়ে থাকিম তেওঁলোকে জানে দত্তপান ঠংৰি যিয়ে ইয়াত প্ৰতিষ্ঠা কৰা সংগঠন হয় এইটো তেওঁলোকে এফিলিয়েশ্যন উঠাই ল'লোঁ বুলি ক'লে সেইটো তেনেকৈ উঠাই ল'ব নোৱাৰে তেওঁলোকে শিক্ষাটো পোৱাটো জৰুৰী আছে কাৰণ এফিলিয়েশ্যন যেতিয়া বিচাৰে তেতিয়াও তাৰমানে এপ্লিকেশ্যন লাগে যেতিয়া এফিলিয়েশ্যন উঠাই লয় তেতিয়াও এপ্লিকেশ্যন লাগে নীতি নিয়মৰ মাজত এইবিলাক হয় তেওঁলোকে ট্ৰেড ইউনিয়ন বুলি এই 642 ব্যৱহাৰ কৰি এই চাহ শ্ৰমিকৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে ভৱিষ্যতে তাৰমানে বাগানত মানে কাজিয়াৰ সৃষ্টি তেওঁলোকে আনিব লৈছে আমি প্ৰশাসনক বাৰম্বাৰ জনাইছোঁ আজি প্ৰত্যেকটো থানাতে আমি গোচৰ দিছোঁ আজি দেৰগাঁৱত আমি আহিছোঁ দেৰগাঁৱতো গোচৰ দিছোঁ OC মহোদয়ক লগ কৰিছোঁ আমি গোলাঘাট OCক লগ কৰিছোঁ আমি গৈছোঁ খুমটাই আমি নুমৰীগড় আমি গিলাধাৰী আমি প্ৰত্যেকটো থানাতে তেওঁৰ নামত আমি এজাহাৰ দিছোঁ যদি তেওঁৰ সাহস আছে তেওঁ আচলতে আহি পিনি DCৰ আগত ক'ব লাগে যে মই ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰকৃত সংগঠন মই চলাইছোঁ মোৰ নামতে ৰেজিষ্ট্ৰেশ্যন আছে বা ভাৰতীয় চাহ মজদুৰ সংঘৰ এই দায়িত্ব মোৰ আছে বা তেওঁলোকৰ যিটো নেকি আগত তেওঁলোকৰ এপ্ৰুভেল দিছিলে নৱ কুমাৰ ডাঙৰীয়াই 22 চনতে দিলে দেই BMS-ৰ এফিলিয়েটেড আছিলে আৰু তেতিয়া দিছিলে এতিয়া কি হৈছে ভাস্কৰ আমাৰ দাস জেনেৰেল ছেক্ৰেটাৰী আছে তেওঁৰ নেতৃত্বত তেওঁলোকে যিমান ডাঙৰ ডাঙৰ ভুল কাম কৰিলে সেই ভুল কামৰ প্ৰতিফলিত তাৰমানে ভাৰতীয় মজদুৰ সংঘক সহ্য কৰিব নোৱাৰিলে তেওঁলোকক নটিফিকেশ্যন জাৰি কৰি তেওঁলোকৰ নীতি নিয়ম অনুযায়ী মিটিং কৰি তেওঁলোকক ভংগ কৰিলে এতিয়া আকৌ তেওঁলোকে নিজৰ গাদীৰ কাৰণে নিজৰ পলিটিকেল মুনাফা আদায় কৰিবৰ কাৰণে তেওঁলোকে আচলতে এই মানে ভাৰতীয় চাহ মজদুৰ সংঘৰ লগত তেওঁলোকে খেলা কৰিব লৈছে আমি তেওঁলোকক সংঘ বদনাম কৰিবৰ কাৰণে আপোনালোকে উঠি পৰি নালাগিব অন্যথা অনাগত দিনত কিন্তু আপোনালোকে ভুক্তভোগী হ'ব লাগিব কাৰণ চাহ শ্ৰমিকে সদায় বুৰ্বক নহয় আপোনালোকে বুৰ্বক এটা ভুল কিতাপ এটা তেওঁলোকক নপঢ়াব চাহ শ্ৰমিক এনেই 101টা সমস্যাৰ ভুক্তভোগী হৈ আছে আৰু এটা কথা আপোনালোকে আনি আছে আমি BMS-ৰ এফিলিয়েশ্যন উঠাই ল'লোঁ আমুক কৰিলোঁ আমি লগো চেঞ্জ কৰিলোঁ তোমালোকক সেইবিলাক অধিকাৰ চাহ শ্ৰমিকে দিয়া নাই তোমালোকক এটা কথা তোমালোকে আচলতে যদি ভাৰতীয় চাহ মজদুৰ সংঘক অপমান কৰিবলৈ লৈছা কিন্তু তোমালোকেও ভালকৈ তোমালোকে থাকা অন্যথা আমাৰ শ্ৰমিকে তোমালোকক উত্তৰ অতি সোনকালে দিব তোমালোকে নাজানা যে ভাৰতীয় মজদুৰ সংঘৰ এফিলিয়েটেড যিটো BCMS আজি চক
1969 পৰা BCMS 27 ফেব্ৰুৱাৰী তাৰমানে BCMSত আমাৰ যিটো দত্তপান ঠঙৰীয়ে যিটো প্ৰতিষ্ঠা কৰা সংগঠনটোক তোমালোকে নেগলিজেঞ্চ কৰিব লৈছা। তোমালোকক আমি বাৰম্বাৰ কৈ আছোঁ যে ইয়াৰ পৰা তোমালোকে এই ভুল চক্ৰত চাহ শ্ৰমিকক সোমাই নিদিবা, অন্যথা তোমালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে প্ৰশাসনো ৰেডি আছে। এতিয়া প্ৰশাসনৰ আগত তোমালোকে থিয় হ'ব লাগিব আৰু প্ৰকৃত শুদ্ধ তথ্য দিব লাগিব। বাগিচা তোমালোকে যি তাৰমানে 351 টকা সেইটো হাজিৰাৰ কাৰণে তোমালোকে কিবাৰ কাৰণে কৰিছা, আমি সকলোৱে সমৰ্থন দিম। কিন্তু তোমালোকে এই অবৈধ সংগঠনটোৱে যদি মাত মাতে আমি কেতিয়াও তোমালোকৰ কাৰণে আমি সমৰ্থন নিদিওঁ। তোমালোকৰ এই 351 টকা মজুৰি, 551 টকা, 751 টকা এইটো সকলো চাহ শ্ৰমিকক লাগিব। কিন্তু তোমালোকৰ নিচিনা যিটো নেকি অবৈধ সংগঠন, এই পাবত গজা আজি তুমি এইটো স্লিপ বনাইছা, কালি এইটো স্লিপ বনাইছা, তুমি কালি কৈছা যে বোলে আমি এই BMSৰ লগত নচলোঁ। তোমাৰ বাৰীৰ এইটো ধনিয়া পাত নহয় ন, যেতিয়া পাবা তেতিয়া তুমি দাইলত লগাই দিবা। এইটো ট্ৰেড ইউনিয়ন নহয়, গেলামাল দোকান নহয়। গতিকে তোমালোকক আমি বাৰম্বাৰ কৈ আছোঁ যে চাওক, ভাতৃগত সংঘৰ্ষ আমি নিবিচাৰোঁ। ভাই ককাইৰ মাজত আমি এটা ব্যাঘাত জন্মাবলৈ কেতিয়াও নিবিচাৰোঁ। কিন্তু তোমালোকে নিজে উঠি পৰি অফাৰ বিচাৰি আছা, তোমালোকে কাজিয়া বিচাৰি আছা। আমি প্ৰশাসনক বাৰম্বাৰ কৈ আছোঁ যে প্ৰশাসনে আমাৰ এইটো দৃষ্টিগোচৰ কৰিছে। আজি কিন্তু আমাক আশা দিছে অতি সোনকালে ইয়াৰ ৰিজাল্ট পাম। আৰু প্ৰত্যেকটো চাহ বাগিচাৰ চাহ শ্ৰমিকক আমি অনুৰোধ জনাইছোঁ যাতে এইটো ভুল পথে গৈছে নে ভাল পথে গৈছে আপোনালোকে বিবেচনা কৰিব লাগিব। কোনটো শুদ্ধ কোনটো সত্য সেইটো আচলতে আপোনালোকে তাৰে লগত থাকক। আপোনালোকে নিজৰ চাহ শ্ৰমিকৰ কাম কৰিবলৈ আহিছে, আপোনালোকে ভালদৰে কৰক। কিন্তু এই অশুদ্ধ যিটো অবৈধ সংগঠনৰ লগত সহযোগিতা আগ নবঢ়াব। তেওঁ বাৰম্বাৰ ক'ব পাৰে ইটো সিটো। তেওঁ আৰ্চাৰ পৰা খেদা খালে, তেওঁ ACMSৰ পৰা খেদা খালে, আৰু ক'ৰ পৰা খেদা খাব এতিয়াও নীলজ কাণ্ড তেওঁ কৰি আছে। গতিকে আমি আচলতে এই আমাৰ যিসকল মানে চাহ শ্ৰমিক আছে অনুৰোধ কৰিছোঁ আপোনালোকে বিবেচনা কৰিব আৰু শুদ্ধত থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আজি আমি 4-5খন থানাত আমি এজাহাৰ দাখিল গোলাঘাট শাখাৰ যিবিলাক বাগিচা আছে বা আমাৰ পুলিচ ষ্টেচন আছে, আমি প্ৰত্যেক পুলিচ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ ভৰত মণ্ডল নামৰ এই ব্যক্তিজনৰ ওপৰত। তেওঁ এটা একেবাৰে জালিয়াতি মানুহ। তেওঁ ঘনাই যোনটো ভাৰতীয় চাহ মজদুৰ আজি 55 বছৰ হ'ল, 55 বছৰ হ'ল এই বেনাৰটো তেখেতে ঘণ্টাই বদলি কৰা আছে। তেওঁলোকে এবাৰ লিখিছে ভাৰতীয় চাহ মজদুৰ সংঘ অসম, আৰু যোনটো আমাৰ 642 আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এই ৰেজিষ্ট্ৰেশ্যন নম্বৰলৈ তেওঁ ঘনাই চেঞ্জ কৰি আছে। লগো চেঞ্জ কৰিছে। শ্লোগানটো তেওঁলোকে কৈছে যে আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ পৰা আমি এপ্লিকেশ্যন উঠাই লৈছোঁ বুলি কোৱা স্বত্তেও তেওঁলোকে যোনটো ৰাষ্ট্ৰীয় হিত, উদ্যোগ হিত, মজদুৰ হিত তেওঁলোকে বাৰে ব্যৱহাৰ কৰি আছে। গতিকে সম্পূৰ্ণভাৱে তেওঁ জালিয়াতি কৰিছে। আৰু আমি গম পাইছোঁ তেওঁ নিজৰ ইমেইল নম্বৰ তেওঁ দিছে। আৰু গম পাইছোঁ তেওঁ কোনো ভাৰতীয় চাহ মজদুৰ সংঘৰ নামত তেওঁ একাউণ্টছ নাই। গোটেই বাগিচাবিলাকত গৈ তেওঁ মানে নিজে কালেকশ্যন কৰি পইচাবিলাক আনিছে আৰু তেওঁ নিজৰ পকেটত ৰাখিছে। আৰু শ্ৰমিকসকলক জালিয়াতিৰে ভুৱাৰে তেওঁলোকে মানে কাম কৰি আছে। যদি সৎ সাহস আছে ভৰত মণ্ডলৰ আমি প্ৰত্যাখ্যান জনাইছোঁ ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা প্ৰত্যাখ্যান। তেওঁ যদি সৎ সাহস আছে আৰু সঁচা অৰ্থত যদি BCMS কৰিছে তেতিয়াহ'লে DCৰ ওচৰত আহি তেওঁ অৰিজিনেল কাগজবিলাক দেখুৱাওক। যোনটো এফিলিয়েশ্যন অসম চৰকাৰে দিয়া যোনটো 642 এফিলিয়েশ্যন কাগজখন। আৰু আমি প্ৰত্যেক বছৰত আমি BCMS ৰেজিষ্ট্ৰেশ্যন যেতিয়া হৈছোঁ, আমি অসম চৰকাৰে দিছে, তেতিয়া আমি প্ৰত্যেক বছৰত অসম চৰকাৰক আমি এপ্লিকেশ্যন দিব লাগে বছৰত। তেওঁলোকে আজিলৈকে দিয়া নাই। এনুৱেল ৰিটাৰ্ণ দিব লাগে, তেওঁলোকে আজিলৈকে দিয়া নাই। যদি তেওঁলোকে দিছে সঁচা অৰ্থত যোনটো শুদ্ধ অৰ্থ তেওঁহে দিব পাৰিব। গতিকে আমি দিছোঁ। আমি প্ৰত্যেক বছৰৰ যোনটো আমাৰ 642 ৰেজিষ্ট্ৰেশ্যন চৰকাৰে দিয়া ৰেজিষ্ট্ৰেশ্যন, এই অৰিজিনেলটো দেখুৱালেহে কমিশ্যনাৰ অফিচত মানে এনুৱেল ৰিপৰ্টটো দিব পাৰে। আমি দিছোঁ, আমাৰ সকলো প্ৰমাণ আছে। গতিকে তেওঁলোকৰ যদি প্ৰমাণ আছে, অৰিজিনেল কাগজ আছে, তেওঁলোকে ডিচিক দেখুৱাওক। আমি এটাই অনুৰোধ কৰিছোঁ যাতে বাগিচাত গৈ ভুৱা প্ৰচাৰ কৰি বিভ্ৰান্তি সৃষ্টি কৰাটো আমি বন্ধ কৰিবলৈ তেওঁক অনুৰোধ জনাইছোঁ। অন্যথাই কিন্তু আজি আমি কালি DCৰ ওচৰতো যাওঁ। DCয়েটো সম্পূৰ্ণ DCয়ে আমাক অফিচাৰে কৈছে আৰু DCক পঠিয়াইছে সম্পূৰ্ণ তেওঁৰ তথ্যবিলাক, ভুৱা তথ্যবিলাক। হয় DC ছাৰে আমাক মাতি দূৰাৰ পৰা এটা আলোচনা কৰে। ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখা নতুন কমিটিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰাই যি কমিটি গোলাঘাট পূৰ্বৰ যিখন ভাৰতীয় চাহ মজদুৰ সংঘ কমিটিখন আছিল, সেই কমিটিখন ভংগ হোৱাৰ পিছত
বলপূৰ্বকভাৱে সেই সমিতিখনৰ সম্পাদক ভৰত মণ্ডলে বলপূৰ্বকভাৱে তেওঁ সম্পাদক হিচাপে বাগিচাত এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছে। গতিকে আমি আজি গোলাঘাট থানাত আহি এই বিষয়ে এজাহাৰ এখন দিছোঁ আৰু পূৰ্বতো দুখনমান এজাহাৰ দিয়া হৈছে তেওঁৰ ওপৰত। কিন্তু আজি আমি গোলাঘাটৰ অচি ছাৰৰ পৰা এটা কথা স্পষ্টকৈ গম পালোঁ যে এই বিষয়ে সম্পূৰ্ণৰূপে তেওঁ জিলা উপায়ুক্তলৈ কেছটো পঠিয়াইছে আৰু আজিৰ কাগজখনো তেওঁ পঠিয়াই দিয়াৰ কথা তেওঁ আমাৰ ওচৰত প্ৰকাশ কৰিছে। গতিকে আমি ভাবিছোঁ যে এই বিষয়ে জিলা প্ৰশাসনে আমাৰ গোলাঘাট থানাৰ অচিয়ে যি ধৰণৰ কেছটো নিষ্পত্তি কৰিবৰ বাবে জিলা উপায়ুক্তক জনাইছে, আমি ভাবিছোঁ জিলা উপায়ুক্ত মহোদয়ে অতি সোনকালে এই বিষয়টো নিষ্পত্তি কৰিব। আমাৰ সেইটো আশা এটা আছে যে উপায়ুক্ত মহোদয়ে এই বিষয়টো অতি সোনকালে নিষ্পত্তি কৰিব লাগে, যিহেতু বাগিচাৰ শ্ৰমিকসকলে বিভ্ৰান্ত কৰিছে। বাগিচাৰ শ্ৰমিকসকলে দুখন সংঘ কেনেকৈ ধৰণৰ মানিব এই কথাটোত তেওঁলোকে বিশ্বাস কৰিব পৰা নাই, যিহেতু বাগিচাৰ সংঘবিলাকেও নিৰুপায় অৱস্থাত আছে, কোনো এখন স্থিৰ সিদ্ধান্ত ল'ব পৰা নাই। গতিকে এই বিষয়ে আমি আজি থানাৰ যোগেদি উপায়ুক্ত মহোদয়কো অনুৰোধ জনাইছোঁ যে এই বিষয়টো অতি সোনকালে আমাক সমাধান কৰি দিব লাগে।